বিজয় আপোনাৰ ওচৰলৈ আহিছো বিভিন্ন সময়ত চিকিৎসা কৰি জুৰুলা হৈ পৰা ৰোগী তথা ৰোগীৰ আত্মীয়ৰ বাবে এটা পুনৰ বেয়া খবৰ আহিছে 1 এপ্ৰিলৰ দিনা কাৰণ 700ৰো অধিক ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিডনিৰ পৰা ইনসুলিনৰ পৰা প্ৰতিবিধ ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত হিমাশ্ৰী 1 এপ্ৰিলৰ দিনাই দেশবাসীক পুনৰবাৰ এপ্ৰিল ফুল কৰা হল আৰু এপ্ৰিল ফুল কৰালে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰে কাৰণ জীৱনদায়িনী ঔষধৰ দাম পুনৰবাৰ বৃদ্ধি হল 2024 চনৰ 1 এপ্ৰিলৰ কথা হয়তো সমগ্ৰ দেশবাসীৰ মনত আছে 2024 চনৰ 1 এপ্ৰিলৰ দিনটোতে আমি সেই খবৰ দিছিলো 800 বিধ ঔষধৰ দাম বৃদ্ধি হৈছিল আৰু আজি পুনৰবাৰ 1 এপ্ৰিল 2025ত আমি সেই খবৰটো দিবলৈ ওলাইছো যে পুনৰবাৰ 784 বিধ জীৱনদায়িনী ঔষধৰ দাম ইতিমধ্যে বৃদ্ধি পাইছে আৰু তাৰ পাছত কি ধৰণৰ প্ৰভাৱ পৰিব নিম্ন মধ্যবিত্তই হোক বা মধ্যবিত্তসকলৰ মাজত কি ধৰণৰ প্ৰভাৱ পৰিব সেই কথাখিনি হয়তো আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আচলতে যিখন দেশত যিখন ৰাজ্যত সুৰাৰ দাম হ্ৰাস হয় কিন্তু এই ধৰণৰ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হয় তাতকৈ আচলতে এই ধৰণৰ আৰু কোনো ধৰণৰ নেতিবাচক কথা আচলতে আজিৰ তাৰিখত হ'ব নোৱাৰে গতিকে সকলোৱে এটা কথাই আশা কৰে যে এই যিসমূহ জীৱনদায়িনী ঔষধ আছে এই ঔষধৰ দামসমূহ নিয়ন্ত্ৰণত থকাটো বিচাৰে কাৰণ মই কৈছোৱে যে প্ৰতিদিনে সকলো লোকেই এই ধৰণৰ ঔষধসমূহ ব্যৱহাৰ কৰে এই যে 784 বিধ ঔষধ এই ঔষধসমূহ কিন্তু অতি দৰিদ্ৰ লোকৰ পৰা মধ্যবিত্তৰ পৰা সকলে এই ঔষধসমূহ ক্ৰয় কৰে আপুনি যিসমূহ ঔষধ প্ৰতিদিনে ক্ৰয় কৰে এই ঔষধৰ দাম যদি দিনক দিনে যদি বৃদ্ধি পায় তেতিয়াহ'লে যিসকল ৰোগী আছে এই ৰোগীসকলে কিন্তু চটপটাই বিচনাত তেওঁলোকে মৰিব লাগিব সুৰাৰ দাম কমাব নালাগে এটা কথাই সকলে ক'ব বিচাৰে যে সুৰাৰ দাম বৃদ্ধি হয় তাত আপত্তি নাই কিন্তু জীৱনদায়িনী ঔষধৰ যদি দাম বৃদ্ধি হয় আচলতে দৰাচলতে যিসকল লোক আছে প্ৰতিদিনে তেওঁলোকে ঔষধ ক্ৰয় কৰিব লগা হয় বা ঔষধ যদি ক্ৰয় কৰিব নোৱাৰে বা তেওঁলোকৰ যদি দাম বৃদ্ধি হয় তেওঁলোকৰ যথেষ্ট প্ৰভাৱ পৰে কাৰণ দৈনন্দিন যি ধৰণৰ দাম বৃদ্ধি হৈছে প্ৰতিবিধ সামগ্ৰী হিমাশ্ৰী আপুনি এপদ দুপদ সামগ্ৰী নহয় অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি হৈছে তাৰ ফলত ইতিমধ্যে সৰ্বসাধাৰণ জুৰুলা হৈছে সৰ্বসাধাৰণ ইতিমধ্যে চলিব নোৱাৰা এটা অৱস্থাৰ সুচলা হৈছে একেবাৰে যদি আপুনি চাই সোণৰ পৰা সোণলৈকে দাম বৃদ্ধি হৈছে আৰু তেনেস্থলত যদি এই ধৰণে জীৱনদায়িনী ঔষধৰো যদি পুনৰ দাম বৃদ্ধি কৰা হয় তেতিয়াহ'লে ভাবক সৰ্বসাধাৰণ জনতাৰ ওপৰত কি ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব মই এখন ফাৰ্মাচীত আছো ইয়াৰ যিসকল লোক আছে মই অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনালোকৰো উপায় নাই কাৰণ দাম যদি বঢ়োৱা হয় তেতিয়াহ'লে আপোনালোকে বঢ়াই দিবই লাগিব এতিয়া কিবা নটিফিকেশ্যন এতিয়ালৈকে আহিছেনে কিমান ঔষধ দাম হোৱা নাই এতিয়ালৈকে খালি যোৱাকালি নিউজত পাইছোঁ দাম বাঢ়িছে বোলে বহুত ঔষধ চুগাৰৰ প্ৰেছাৰৰ এনেকৈ আৰু বাঢ়িলে বেয়া মানুহবিলাক চব মানুহ ধনী দুখীয়া গোটেইবিলাকে খায়তো গতিকে অলপ দামটো কম হ'লে ভাল হয় আৰু ইমান দাম বেছি হ'লেতো মানুহ চলিব টান হৈ গৈছে এনে ব্যৱসায় বেয়া ব্যৱসায়টো খুবেই বেয়া এতিয়া অনলাইনে বহুত ব্যৱসায় মাৰি দিলে এতিয়া কথাটো হৈছে সুৰা যদি বিক্ৰী নাযায় টেক্স নাপায় চৰকাৰে সুৰা বিক্ৰী নকৰিলে সুৰাৰ দাম কমায় এতিয়া ঔষধৰ দাম চৰকাৰে নকমায় ঔষধৰ দাম যদি বৃদ্ধি কৰে এতিয়া কথাবোৰ কেনেকুৱা হৈছে কথাবোৰ খুব বেয়া হৈছে এতিয়া আৰু ঔষধে কি কৰিব আৰু এতিয়াতো ধনী দুখীয়াটো চিন নাই ঔষধটো সকলোৱে খাব লাগিব চুগাৰ বেমাৰটো প্ৰায় মানুহৰে আছে এতিয়া গভৰ্ণমেণ্টে ফ্ৰী দিয়া বুলি কয় তাতে কাগজ গ'লে ফ্ৰী নাহে গভৰ্ণমেণ্ট প্ৰেছক্ৰিপশ্যন বাহিৰতে গভৰ্ণমেণ্টে যিখিনি ফ্ৰী মেডিচিন দিয়ে যিখিনি ফ্ৰী মেডিচিন দিয়ে বা যিখিনি মেডিচিন লিখি দিয়ে ডক্টৰে সেই মেডিচিন মাত্ৰ এটা বা দুটা তাত চৰকাৰী হস্পিটেলত পায় বাকীটো আপোনালোকৰ তাতে কিনিবলৈ আহে দুটা ঔষধ পাব 5টা কিনিব লাগিব সেনেকুৱা হৈছে এতিয়া আৰু যি দুটা পাব সেই কম দামী ঔষধকেইটা হস্পিটেলত পায় দামী ঔষধকেইটা ফাৰ্মাচীত কিনিব লাগে আইৰণ কেলছিয়ামটো পাব বাকীখিনি কিনিব লাগিব আৰু সেইটোৱে আৰু দামটো কম হ'লে ভাল হয় আৰু আপোনালোকৰ উপায় নাই দাম বৃদ্ধি কৰিলে আপোনালোকৰ MRP যিটো MRP কিবা এটা মাৰ্জিন পাওঁ আমি সেইটোহে পাওঁ আমাৰতো বেছি নহয় আৰু এফেক্টটো পৰিব কাষ্টমাৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব এফেক্টটো কাষ্টমাৰৰ ওপৰত বেছি পৰিব আৰু সেইটোৱে আৰু দিগদাৰ হ'ব এই মুহূৰ্তত মই কৈছোৱে যে যিসকল লোক আছে দাদা আপোনাক মই এনে সুধিছোঁ যে ঔষধৰ দাম বৃদ্ধি হোৱাৰ লগে লগে যথেষ্ট প্ৰভাৱ পৰিব আপোনালোকে সৰ্বদাম প্ৰতিদিনে ঔষধ ক্ৰয় কৰে দাম বৃদ্ধি যদি হয় আজিৰ পৰা বা কাইলৈৰ পৰা যদি দাম বৃদ্ধি এই ধৰণে হয় কেনেকুৱা আপোনালোকৰ প্ৰভাৱ পৰিব গোটেই এইটো মইতো ইমান নাজানো এইকেইটা দাম বৃদ্ধি হ'লে আপোনালোকে ঔষধৰ দাম বৃদ্ধি হ'লে ভাল পায় নে বেয়া পায় ভাল নালাগে আৰু আমি আৰু ইমান দামী ঔষধ কিনিবও নোৱাৰোঁ আমি হাজিৰা কৰা মানুহ আমি এনেকুৱা ইমান পইচা ক'ত পাম আৰু পাৰিলে আমি চৰকাৰী মেডিকেলতে যাম আমি তাতে আৰু মেডিকেলত চব ঔষধ পায়নে চবতো নাপায় পালেও আৰু কিছুমান দিয়ে কিছুমান কিনিব লাগিব সেনেকুৱা আৰু আপুনি কাম কৰি আছে অকণমান তথাপিতো সুধিছোঁ ঔষধৰ দাম বাঢ়িব বুলি কৈছে ঔষধৰ দাম বাঢ়িলে সাধাৰণ মানুহখিনিৰ আৰু দিগদাৰ হয় কাৰণ আজিকালি টকা পইচাৰ অভাৱ আপোনালোকৰো ঔষধ ক্ৰয় কৰি থাকিব লাগে তেবোৰ অসুবিধা হয় আৰু এতিয়া অসুবিধা হ'ব কথাটো সেইটোৱে যে অসুবিধা সকলোৰে হ'ব মই কৈছোৱেই প্ৰতি
প্ৰতিটো স্তৰৰ লোকৰ ওপৰত প্ৰভাৱ পৰিব এই যে 784 বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে কিন্তু এই দাম বৃদ্ধিয়ে আজি 1 এপ্ৰিলৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে যি ধৰণে দাম বৃদ্ধিৰ ইতিমধ্যে প্ৰস্তাৱ দিছে কিন্তু ইয়াৰ পাছতে হিমাশ্ৰী সাধাৰণ যিসকল লোক আছে বা যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব কাৰণ জীৱনদায়িনী ঔষধ নোহোৱাকৈ হয়তো তেওঁলোকে কোনো লোকেই চলিব নোৱাৰে আপোনাৰ পৰা মই বা যিকোনো লোকে আচলতে এই ধৰণৰ জীৱনদায়িনী ঔষধ নোহোৱাকৈ আচলতে জীৱন চলাটো চলিব নোৱাৰে গতিকে এই ধৰণৰ ঔষধৰ দাম বৃদ্ধিয়ে কিন্তু সৰ্বস্তৰৰ লোকক যথেষ্ট প্ৰভাৱ পেলাব গতিকে এই যিসকল লোক আছে তেওঁলোকক এটা কথাই আশা কৰিছে যে ঔষধৰ দাম আচলতে এটা নিয়ন্ত্ৰণত থাকিব লাগে কাৰণ যিসমূহ ঔষধৰ ইতিমধ্যে দাম বৃদ্ধি কৰা হৈছে সেই ঔষধসমূহ আচলতে যিসকল ৰোগী আছে সেই ৰোগীসকলে ব্যৱহাৰ কৰি আছে গতিকে এই ঔষধৰ দাম বৃদ্ধি কৰাৰ লগে লগে কিন্তু যথেষ্ট আচলতে বিৰূপ প্ৰভাৱ পৰিব বুলি তেওঁলোকে কৈছে হিমাশ্ৰী বিজয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পুনৰবাৰ জনাইছোঁ 1 এপ্ৰিলৰ দিনাখনেই এটা দুখবৰ সমগ্ৰ দেশবাসীৰ বাবে কিয়নো জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰ বাঢ়িছে জীৱনদায়িনী ঔষধৰ দাম 700ৰো অধিক ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ পৰা বৃদ্ধি পাইছে 784 বিধ ঔষধৰ দাম ৰক্তচাপৰ পৰা হৃদৰোগলৈ কিডনী ৰোগলৈ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1.74% পৰ্যন্ত ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ